हेलो माय डियर स्टूडेंट्स आजिर भिडिओत आमी आलोचना करिम डिटारमिनार सम्पर्के अर्थात डिटारमिनार ऊपर भित्ति करि केइटामान एमसीकिउ तोमालोকৰ কাৰণে লৈ আহিছো। सो नम्बर 1 मीना इज डैश स्कूल गार्ल। ইয়াতে ऑप्शन দিয়া আছে एन ए डी আৰু नन। सो मीना इज स्कूल गार्ल। ইয়াতে स्कूल गार्ल যেটো দিয়া আছে স্কুলৰ যেটো প্ৰথম আখৰ এছ এটো এটা কি কনসোনেন্ট হয় সেই কাৰণে ইয়াতে কি বহাব লাগিব ए বহাব লাগিব। मीना इज ए स्कूल गर्ल अर्थात ऑप्शन नम्बर बी तो करेक्ट होबो। क्वेश्चन नम्बर 2 क्वेश्चन नम्बर 2 কি দি আছে সোয়া आई हैव बीन वेटिंग हियर फॉर डैश आवर। आवर शब्दটো प्रथम আখৰ এইচ দি আছে আৰু এইচটো কি অনুচ্চাৰিত হৈ আছে অৰ্থাৎ এইচটো হৰ নিচিনা উচ্চাৰণ হোৱা নাই এইচটো অৰ নিচিনা উচ্চাৰণ হৈছে সেই কাৰণে ইয়াতে কি বহাব লাগিব এন বহাব লাগিব অৰ্থাৎ ऑप्शन नम्बर ए যেটো দি আছে এন आई हैव बीन waiting here for an hour। क्वेश्चन नम्बर 3 प्लीज गिव मी डैश ऑरेंज। एक कन्सेप्ट ইয়াতে হ'ব। সো ऑरेंज শব্দটো प्रथम যেটো আখৰ দি আছে ভাইল হয় অর নিচিনা উচ্চাৰণ হৈছে এই কাৰণে ইয়াতে কি বহিব এন বহিব। क्वेश्चन नम्बर 4 शी इज डैश एसामिस गार्ल। एसामिस শব্দটো प्रथम আখৰ ভাইল হয় এর অর নিচিনা উচ্চাৰণ অর্থাৎ এসামিস শব্দটোৰ प्रथम যেটো আখৰ দি আছে ভাইল সেই কাৰণে ইয়াতে কি বহাব লাগিব এন বহাব লাগিব। शी इज एन एसामिस गार्ल। नम्बर 5 बहुत इम्पोर्टेंट है तो ही इज डैश एम ए एंड हिज ब्रादर इज बी ए। तेसुआ एम ए शब्द जो एब्रिविएशन बा संक्षिप्त फर्म दिया से एम ए उच्चारण करते भायलर उच्चारण है एम ए और बी ए उच्चारण करते कन्सोनेंट अर्थात বৰ নিচিনা উচ্চাৰণ আহে সেই কাৰণে যদি ভাইলৰ উচ্চাৰণ আহে তেনেহলে কি বহাব লাগে এন বহাব লাগে আৰু যদি কনসোনেন্টৰ উচ্চাৰণ আহে তেনেহলে কি বহাব লাগে ए বহাব লাগিব। গতিকে কি হ'ব সোয়া হি ইজ এন এম এ এন্ড হিজ ব্রাদার ইজ এ বি এ অর্থাৎ অপশন বি দিয়া আছে সোয়া এন আৰু এ। হি ইজ এন এম এ এন্ড হিজ ব্রাদার ইজ এ বি এ অপশন নম্বৰ বি তো কারেক্ট হ'ব। क्वेश्चन नम्बर 6 माय ब्रादार इज डैश एनसीसी कैडेट। एनसीसी अर्थात एनसीसी যেটো সংক্ষিপ্ত ৰূপ দি আছে এইটো উচ্চাৰণ কৰোতে ভাইলৰ উচ্চাৰণ আহে एनसीसी সেই কাৰণে ইয়াতে কি বহাব লাগিব एन বহাব লাগিব অপশন নম্বৰ বি তো কারেক্ট হ'ব। क्वेश्चन नम्बर 7 सान राइजेस इन द ईस्ट। सान अर्थात সূৰ্য এটাই হয় গতিকে এটো নিৰ্দিষ্টকৈ বুজোৱা হৈছে সেই কাৰণে ইয়াতে কি বহিব ডি বহিব ডি सान राइजेस इन द ईस्ट অপশন নম্বৰ সি তো কারেক্ট হ'ব। नम्बर 8 इंग्लिश आर ए ब्रेव पिपल। तो इंग्लिश आर ए ब्रेव पिपल अर्थात इंग्लिश जो इंग्राजी जाति जो आसे मानुवर आसे मानुवर की है ब्रेव पिपल अर्थात साहसी जाति है সেই কাৰণে তো নিৰ্দিষ্টকৈ এটা জাতিক বুজাইছে সেই কাৰণে ইয়াতে কি বহিব ডি বহিব ডি इंग्लिश आर ए ब्रेव पिपल অপশন নম্বৰ সি তো কারেক্ট। क्वेश्चन नम्बर 9 डैश काउ इज यूजफुल एनिमल। तो काउ अर्थात गरु जो एनिमल है तो गोटेই জন্তুটোক বুজাইছে সেই নিৰ্দিষ্টকৈ বুজাইছে সেই কাৰণে ইয়াতে কি বহিব ডি বহিব ডি কাউ ইজ এ ইউজফুল এনিমেল। क्वेश्चन नम्बर 10 डैश यू एन ओ लुक्स आफ्टर वर्ल्ड पीस। तो यू एन ओ ছয়টো এব্রিভিয়েশন সংক্ষিপ্ত ফর্ম হয় এইটো যে এটা সংস্থা বুজাইছে অর্থাৎ যিকোনো দেশৰ বা সংস্থাৰ যদি সংক্ষিপ্ত ৰূপেৰে বুজোৱা হয় তেতিয়া কি বহাব লাগে এম ডি বহাব লাগিব। গতিকে কি বহিব ডি ইউ এন অ লুকস আফটার ওয়ার্ল্ড পিস গতিকে অপশন নম্বৰ সি তো কারেক্ট হ'ব অর্থাৎ ডি ইউ এন অ ইউনাইটেড নেশনস অর্গানাইজেশন এটা সংক্ষিপ্ত ফর্ম এটা সংস্থাৰ নাম হয় সেই কাৰণে ইয়াতে কি বহাব লাগিব ডি বহাব লাগিব অপশন নম্বৰ সি তো কারেক্ট হ'ব ডি ইউ এন অ লুকস আফটার ওয়ার্ল্ড পিস। তার পিছত তো সোয়া क्वेश्चन नम्बर 11 क्वेश्चन नम्बर 11 দিয়া আছে शी इज मुविंग टू डैश यूएसए। यूएसए यूनाइटेड स्टेट्स अफ अमेरिका एটো সংক্ষিপ্ত ফর্ম দি আছে দেশৰ নাম হয় গতিকে এটো কি বহাব লাগিব ডি বহাব লাগিব शी इज मुविंग टू द यूएसए অপশন নম্বৰ সি তো কারেক্ট হ'ব। क्वेश्चन नम्बर 12 উই নিড ড্যাশ এগ ফর দিস রেসিপি। এক এই শব্দটো প্ৰথম যেটো আখৰ দি আছে ভাইল হয় সেই কাৰণে ইয়াতে কি বহাব লাগিব এন বহাব লাগিব উই নিড এন এগ ফর দিস রেসিপি অপশন নম্বৰ বি তো কারেক্ট হ'ব। क्वेश्चन नम्बर 13 গীতা হ্যাজ কাম উইদাউট ড্যাশ আমব্রেলা। আমব্রেলা শব্দটো প্ৰথম আখৰটো ইউ তো স্বৰবৰ্ণ হয় অর্থাৎ ভয়েল হয় আৰু ইউ তো অর নিচিনা অর্থাৎ অ বা আর নিচিনা উচ্চারণ হৈছে আমব্রেলা সেই কাৰণে ইয়াতে কি বহিব এন আমব্রেলা বহিব অর্থাৎ অপশন নম্বৰ বি তো কারেক্ট হ'ব। গীতা হ্যাজ
কাম উইদাউট এন আমব্রেলা। কোয়েশ্চন নাম্বার 14, কোয়েশ্চন নাম্বার 14 দিয়া আছে অনেস্ট ম্যান অলওয়েজ স্পিক ড্যাশ ট্রুথ, অর্থাৎ এটা সত্য এটা ঘটনা হয়। অনেস্ট ম্যান অলওয়েজ স্পিক দ্য ট্রুথ, ইয়াতে কি বহিব দি বহিব, দি ট্রুথ অর্থাৎ সত্য ঘটনা। গতিকে সেইকাৰণে ইয়াতে কি বহিব অপশ্যন নম্বৰ সি টো কাৰেক্ট হ'ব। অপশ্যন নম্বৰ সি কাৰেক্ট, অনেস্ট ম্যান অলওয়েজ স্পিক দ্য ট্রুথ। কোয়েশ্চন নম্বৰ 15, হি লুকস এজ স্টুপিড এজ ড্যাশ আউল, অর্থাৎ আউল যেটো শব্দ দি আছে প্রথম আখৰটো ভয়েল হয়, অর্থাৎ সেইকাৰণে ইয়াতে কি বহাব লাগিব এন বহাব লাগিব। হি লুকস এজ স্টুপিড এজ এন আউল, অর্থাৎ অপশ্যন নম্বৰ বি টো কারেক্ট হ'ব। কোয়েশ্চন নম্বৰ 16, হোয়াট ড্যাশ বিউটিফুল পিকচার দিস ইজ, ইয়াতে কি হ'ব হোয়াট এ বিউটিফুল পিকচার দিস ইজ, এটা এক্সক্লেমেটরি সেন্টেন্স হয় আৰু ইয়াতে সেইকাৰণে ইয়াতে কি বহিছে এ বহিছে, অপশ্যন নম্বৰ এ টো কারেক্ট হ'ব। কোয়েশ্চন নম্বৰ 17, হি ওয়াজ কিল্ড ইন ড্যাশ এক্সিডেন্ট, অর্থাৎ যেটো এক্সিডেন্ট শব্দ দি আছে এইটো আগত প্ৰথম আখৰটো ভয়েল হিচাপে ব্যৱহাৰ হৈছে, সেইকাৰণে ইয়াতে কি বহাব লাগিব এন বহাব লাগিব। হি ওয়াজ কিল্ড ইন এন এক্সিডেন্ট, গতিকে কোয়েশ্চন নম্বৰ 17 অপশ্যন বি টো কারেক্ট হ'ব। কোয়েশ্চন নম্বৰ 18, কাশ্মীৰ ইজ ড্যাশ সুইজারল্যান্ড অফ ইন্ডিয়া, অর্থাৎ কাশ্মীৰ ভাৰতক সুইজারল্যান্ড বুলি কোৱা হয়, অর্থাৎ এইটো নিৰ্দিষ্টকৈ বুজোৱা হৈছে, সেইকাৰণে ইয়াতে কি বহিব দি বহিব। কাশ্মীৰ ইজ দ্য সুইজারল্যান্ড অফ ইন্ডিয়া, অপশ্যন নম্বৰ সি টো কারেক্ট হ'ব। কোয়েশ্চন নম্বৰ 19, ড্যাশ পেচিফিক ইজ এন অচিন, পেচিফিক প্ৰশান্ত মহাসাগৰ, এইটো এটা ডাঙৰ সাগৰ, সাগৰৰ নাম মহাসাগৰৰ নাম বুজাইছে, গতিকে সাগৰ বা মহাসাগৰ নামৰ আগত কি বহাব লাগে দি বহাব লাগে, কাৰণ এইটো নিৰ্দিষ্টকৈ বুজোৱা হৈছে, সেইকাৰণে ইয়াতে কি বহিব দি বহিব। দ্য পেচিফিক ইজ এন অচিন, গতিকে অপশ্যন নম্বৰ সি কারেক্ট হ'ব। কোয়েশ্চন নম্বৰ 20, লাষ্ট কুৱেশ্যন, আজি ভিডিঅ'টোৰ লাষ্ট কুৱেশ্যন, ড্যাশ তাজমহল ওয়াজ বিল্ড বাই শাহজাহান, তো তাজমহল এইটো ডাঙৰ অট্টালিকা, স্মৃতি সদ বুজোৱা হৈছে, ডাঙৰ অট্টালিকা নিৰ্দিষ্টকৈ বুজোৱা হৈছে, সেইকাৰণে ইয়াতে কি বহাব লাগিব দি বহাব লাগিব। দি তাজমহল ওয়াজ বিল্ড বাই শাহজাহান, গতিকে ইয়াতে অপশ্যন নম্বৰ সি টো কারেক্ট হ'ব।